খৰাং বতৰ আৰু বতৰৰ কাৰণে পথাৰত মেলিছে চিৰাল ফাট। কৃষকে আজি শালি ধানৰ খেতি কৰিব পৰা নাই আৰু লগতে চৰকাৰৰ ফালৰ পৰা জলসিঞ্চনৰ কোনো ব্যৱস্থা নাই। সেইকাৰণে আজি কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। এজাক বৰষুণৰ কাৰণে আজি আকাশলৈ চাই থাকিব লগা হৈছে। গতিকে চৰকাৰক আমি এই অনুৰোধ জনাওঁ যে এই অঞ্চলত জলসিঞ্চনৰ ব্যৱস্থা কৰিলে ইয়াৰ কৃষকসকল সঁচাকৈ বহুত উপকৃত হ'ব। কিমান বিঘা মাটি ইয়াতে হ'ব? হাজাৰ হাজাৰ বিঘা ইয়াত মাটি চন পৰি আছে। জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে এতিয়া হয়তো কিছুমানে বৰিঙৰ সহায়ত পানী দিছে, কিন্তু খৰচৰ কাৰণে তেওঁলোকে সেইখিনিও বহন কৰিব নোৱাৰে দুখীয়া কৃষকে। গতিকে এতিয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। ইয়াত কৃষিৰ ওপৰতে নিৰ্ভৰশীল সকলো মানুহ। ধান খেতি, বিশেষকৈ ধান খেতি বছৰত এটাই খেতি। বিভিন্ন অঞ্চলত আজি চাওক, বিভিন্ন ৰাজ্যত অন্ধ্ৰ হওক বা পাঞ্জাৱ হওক, তাত বৰষুণ নহ'লেও কিন্তু তাত কৃষি জলসিঞ্চনৰ ব্যৱস্থা থকাৰ কাৰণে তাত এজাক বৰষুণৰ কাৰণে বাট চাই থাকিব লগা নহয়। কিন্তু আমাৰ এই অঞ্চলত আজি জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ কাৰণে আজি হাজাৰ হাজাৰ কৃষিভূমি আজি চন পৰি থকা দেখিবলৈ পোৱা যায়।